নমস্কাৰ। লুচেনৰ সাধাৰণ জ্ঞানৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন। প্ৰথম প্ৰশ্ন, ওস্তাদ বিছমিল খান কোনবিধ বাদ্যযন্ত্ৰৰ লগত জড়িত? শুদ্ধ উত্তৰ অপশ্যন ডি চেনাই। তাৰে পিছৰ প্ৰশ্ন, হিমাদ্ৰী বুলি এভাৰেষ্ট শৃংগৰ কোনটো অংশ কোৱা হয়? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ গ্ৰেটাৰ হিমালয়। অপশ্যন এ শুদ্ধ উত্তৰ। মাইক্ৰ'ছফ্টৰ স্থাপন কোন চনত হৈছিল? শুদ্ধ উত্তৰ অপশ্যন এ 1975 চনত। অশোকে কোনগৰাকী বুদ্ধ সন্যাসীক ৰাজসভালৈ নিমন্ত্ৰণ জনাইছিল? শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি উপগুপ্ত। অমৃতসৰ চহৰ কোনে প্ৰতিষ্ঠা কৰিছিল? শুদ্ধ উত্তৰ অপশ্যন চি গুৰু ৰামদাস। কোনজন মোগল সম্ৰাট অশিক্ষিত আছিল? শুদ্ধ উত্তৰ অপশ্যন ডি আকবৰ। সকলোতকৈ পুৰণি বেদখনৰ নাম কি? শুদ্ধ উত্তৰ অপশ্যন এ ঋগ্বেদ। পঞ্চবাৰ্ষিক যোজনাৰ আৰম্ভণি কোন চনত হৈছিল? শুদ্ধ উত্তৰ পঞ্চবাৰ্ষিক যোজনাৰ আৰম্ভণি হৈছিল অপশ্যন এ 1951 চনত। কোনগৰাকী ব্ৰিটিছ বিষয়াই ব্ৰিটিছৰ বিপক্ষে বিদ্ৰোহ কৰিছিল? শুদ্ধ উত্তৰ ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰা ব্ৰিটিছৰ বিষয়াগৰাকীৰ নাম হৈছে অপশ্যন বি উইলিয়াম গৰ্ডেন। হায়দৰাবাদ চহৰ কোন নদীৰ পাৰত অৱস্থিত? শুদ্ধ উত্তৰ হায়দৰাবাদ চহৰ অৱস্থিত মুচি নদীৰ পাৰত। অপশ্যন এ শুদ্ধ উত্তৰ। তাৰে পিছৰ প্ৰশ্ন, পৃথিৱী কোন দিশৰ পৰা কোন দিশলৈ ঘূৰে? শুদ্ধ উত্তৰ হৈছে পৃথিৱী পশ্চিম দিশৰ পৰা পূব দিশলৈ ঘূৰে। অপশ্যন চি হৈছে শুদ্ধ উত্তৰ। প্ৰথম হিন্দী বাতৰি কাকতখনৰ নাম কি? শুদ্ধ উত্তৰ হৈছে প্ৰথম হিন্দী বাতৰি কাকতখনৰ নাম হৈছে অপশ্যন এ উদন মাৰ্টান। ভাৰতে অলিম্পিকত 8বাৰ সোণৰ পদক কোনবিধ খেলত পাইছিল? শুদ্ধ উত্তৰ হৈছে ভাৰতে অলিম্পিকত 8বাৰ সোণৰ পদক পোৱা খেলবিধ হৈছে অপশ্যন চি হকী। আন্তঃৰাষ্ট্ৰীয় অলিম্পিকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? শুদ্ধ উত্তৰ আন্তঃৰাষ্ট্ৰীয় অলিম্পিকৰ মুখ্য কাৰ্যালয় অৱস্থিত অপশ্যন চি মাউচেন। মানুহৰ দেহৰ কোনটো অংশত তেজ শোধন হয়? শুদ্ধ উত্তৰ মানুহৰ দেহৰ বৃক্কত তেজ শোধন হয়। জণ্ডিচ ৰোগ কোনটো অংগত হয়? শুদ্ধ উত্তৰ জণ্ডিচ ৰোগ হোৱা অংগটোৰ নাম হৈছে অপশ্যন এ যকৃত। তাৰে পিছৰ প্ৰশ্ন, লোকসভাৰ লগত জড়িত অনুচ্ছেদটোৰ নাম কি? শুদ্ধ উত্তৰ হৈছে লোকসভাৰ লগত জড়িত অনুচ্ছেদটোৰ নাম হৈছে অপশ্যন ডি 81 অনুচ্ছেদ 81। তাৰে পিছৰ প্ৰশ্ন, মহাকাশ যাত্ৰীসকলে আকাশৰ ৰং কেনেকুৱা দেখে? শুদ্ধ উত্তৰ মহাকাশ যাত্ৰীসকলে আকাশৰ ৰং কলা দেখে। অপশ্যন এ শুদ্ধ উত্তৰ। কোনখন চহৰত প্ৰথম মেট্ৰ' ৰেল চলিছিল? শুদ্ধ উত্তৰ প্ৰথমে মেট্ৰ' ৰেল চলা চহৰখনৰ নাম হৈছে অপশ্যন চি কলকাতা। ভাৰতীয় ৰেল সেৱা কোন চনত আৰম্ভ হৈছিল? শুদ্ধ উত্তৰ ভাৰতীয় ৰেল সেৱা আৰম্ভ হৈছিল 1853 চনত। ভাৰতৰ প্ৰথম মহাকাশ যাত্ৰী কোন আছিল? উত্তৰ ভাৰতৰ প্ৰথম মহাকাশ যাত্ৰীগৰাকীৰ নাম হৈছে অপশ্যন বি ৰাকেশ শৰ্মা। ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? শুদ্ধ উত্তৰ ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছৰ মুখ্য কাৰ্যালয় অৱস্থিত অপশ্যন চি হেগ। ৰাষ্ট্ৰীয় হিন্দী দিৱস কোন তাৰিখে পালন কৰা হয়? শুদ্ধ উত্তৰ ৰাষ্ট্ৰীয় হিন্দী দিৱস পালন কৰা হয় অপশ্যন এ 14 ছেপ্টেম্বৰ। প্ৰথম ৰকেটৰ আৱিষ্কাৰ কোনে কৰিছিল? শুদ্ধ উত্তৰ হৈছে প্ৰথম ৰকেটৰ আৱিষ্কাৰ কৰা ব্যক্তিগৰাকী হৈছে অপশ্যন এ হাইদৰ আলী। তলৰ কোনজন ৰজাই লাহোৰত ৰাজধানী পাতিছিল? শুদ্ধ উত্তৰ হৈছে
লাহোৰত ৰাজধানী পতা ৰজাগৰাকীৰ নাম হৈছে অপশ্যন বি বলৱান। তাৰে পিছৰ প্ৰশ্ন, পোহৰে প্ৰতি ছেকেণ্ডত কিমান কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে? শুদ্ধ উত্তৰ অপশ্যন এ 3 লাখ। চাৰমিনাৰ ক'ত অৱস্থিত? শুদ্ধ উত্তৰ চাৰমিনাৰ অৱস্থিত অপশ্যন এ হায়দৰাবাদ চহৰত। ক্ৰীড়া দিৱস কোন তাৰিখে পালন কৰা হয়? শুদ্ধ উত্তৰ ক্ৰীড়া দিৱস পালন কৰা হয় অপশ্যন ডি 29 আগষ্টত। ভাৰতৰ নেপোলিয়ন বুলি কাক কোৱা হয়? উত্তৰ ভাৰতৰ নেপোলিয়ন বুলি কোৱা হয় অপশ্যন চি সমুদ্ৰগুপ্ত। জয় জৱান জয় কিষাণ আৰু জয় বিজ্ঞান শ্লোগান কোনে দিছিল? শুদ্ধ উত্তৰ অপশ্যন চি অটল বিহাৰী বাজপেয়ী জয় জৱান জয় কিষাণ আৰু জয় বিজ্ঞান শ্লোগান দিছিল। হিন্দু নেপোলিয়ন বুলি কাক জনা যায়? শুদ্ধ উত্তৰ হিন্দু নেপোলিয়ন বুলি জনা যায় অপশ্যন এ স্বামী বিবেকানন্দ। চাৰমিনাৰ কোনে নিৰ্মাণ কৰিছিল? শুদ্ধ উত্তৰ চাৰমিনাৰ নিৰ্মাণ কৰিছিল অপশ্যন বি কুলি কুতুব শাহ। মহাত্মা গান্ধীৰ কোন চনত জন্ম হৈছিল? শুদ্ধ উত্তৰ মহাত্মা গান্ধীৰ জন্ম হৈছিল 1869ত। তাৰে পিছৰ প্ৰশ্ন, সতীদাহ প্ৰথা নিষিদ্ধত কোনে আগভাগ লৈছিল? শুদ্ধ উত্তৰ সতীদাহ প্ৰথা নিষিদ্ধত আগভাগ লোৱা ব্যক্তিগৰাকী হৈছে অপশ্যন এ ৰামমোহন ৰায়। মহাত্মা গান্ধীক কোনে মহাত্মা বুলি সম্বোধন কৰিছিল? উত্তৰ অপশ্যন বি সুভাষ চন্দ্ৰ বসু। দাদা চাহেব ফাল্কে বঁটা কোনটো ক্ষেত্ৰৰ লগত জড়িত? উত্তৰ অপশ্যন এ দাদা চাহেব ফাল্কে বঁটা জড়িত চিনেমাৰ লগত। অসামৰিক সেৱাৰ শ্ৰেষ্ঠ বঁটা কি? উত্তৰ অসামৰিক সেৱাৰ শ্ৰেষ্ঠ বঁটা হৈছে অপশ্যন এ পৰমবীৰ চক্ৰ। ভাৰতৰ শ্বেক্সপিয়াৰ বুলি কাক জনা যায়? উত্তৰ অপশ্যন চি কালিদাস। আধুনিক কম্পিউটাৰৰ জনক কোন? উত্তৰ হৈছে আধুনিক কম্পিউটাৰৰ জনক হৈছে অপশ্যন চি চাৰ্লছ বেবেজ। মহাকাশলৈ যোৱা প্ৰথম ব্যক্তিগৰাকী কোন? উত্তৰ হৈছে অপশ্যন চি ইউৰি গেগৰিন। ধন্যবাদ।